লখিমপুৰ জিলাৰ হাৰমতিত তৃতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন। লখিমপুৰ জিলাৰ হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিগত দুবছৰৰ দৰেই নতুন বছৰতো ৰাজ্যৰ আশীৰ্বাদ বিচাৰি তৃতীয় বাৰ্ষিক আমন্ত্ৰণমূলক ভাওনা সমাৰোহৰ সোমবাৰে লাইখুঁটা স্থাপন কৰে। জানুৱাৰী ৫, ৬ আৰু ৭ তাৰিখে হাৰমতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ব্যাপকভাৱে ভাওনা সমাৰোহৰ প্ৰস্তুতি দিয়া তুংগত দেখিবলৈ পোৱা গৈছে। ৫ জানুৱাৰীত যোৰহাটৰ গান্ধী সাংস্কৃতিক গোষ্ঠীৰ দক্ষ যজ্ঞ ভাওনা, ৬ জানুৱাৰীত গোলাঘাটৰ চতুৰ্থ সংগম শিল্পী সমাজৰ কুলাচলৰ মুক্তি লাভ আৰু অন্তিম দিনা ৭ জানুৱাৰীত হাৰমতি জাতীয় বিদ্যালয়ৰ ৰাম বিজয় সীতাৰ পাতালগমন ভাওনা প্ৰদৰ্শন কৰা হয়। সোমবাৰে সেইবাবে লাইখুঁটা স্থাপন কৰি ভাওনা সমাৰোহৰ শুভাৰম্ভণি কৰা হয়। হাৰমতিৰ পৰা ৰঞ্জিত স্বৰ্গৰ প্ৰতিবেদন, ৰাইজৰ বাৰ্তা। হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই খুব সগৌৰৱে 2টা বছৰ এই অনুষ্ঠান আমি ৰূপায়ণ কৰিছোঁ। এই বছৰ আমাৰ তৃতীয় বৰ্ষ। অহা ৫, ৬ আৰু ৭ জানুৱাৰী তাৰিখৰ পৰা হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ হাৰমতিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব লগা এই ভাওনা সমাৰোহ কাৰ্যসূচীত আমি বৃহত্তৰ হাৰমতিবাসীৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বসতিস্থলী হাৰমতিত সকলো ৰাইজৰ আমি সৎ দিহা পৰামৰ্শ আৰু উপস্থিতি কামনা কৰিছোঁ। অহা ৫ জানুৱাৰী তাৰিখে আমি যোৰহাটৰ পৰা আমন্ত্ৰণ কৰি অনা দক্ষ যজ্ঞ ভাওনাভাগ ইয়াত মঞ্চস্থ কৰিব আৰু ৬ তাৰিখৰ দিনাখন সুদূৰ গোলাঘাটৰ পৰা চতুৰ্থী সংগ্ৰাম শিল্পীৰ দ্বাৰা মঞ্চস্থ কৰিব লগা কুলাচলৰ মুক্তিলাভ নাটকখন মঞ্চস্থ হ'ব আৰু অৰ্থাৎ শেষৰ দিনাখন শেষৰ কাৰ্যসূচী ৭ জানুৱাৰী তাৰিখে আমাৰ হাৰমতি অঞ্চলৰে হাৰমতি জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা শ্ৰীৰাম পৰাজয় সীতাৰ পাতাল গমন নাটভাগ মঞ্চস্থ হ'ব। গতিকে তিনিটি দিনতে আমি হাৰমতিবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ আৰু তাৰ লগে লগে আমি ক'ব বিচাৰিছোঁ বৰ্তমান সময়ত যুৱ উশৃংখলতাই যি সমাজৰ পৰিৱেশ বিনষ্ট কৰিছে তাৰ বিপৰীতে আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থাই আধ্যাত্মিক চিন্তা চেতনাৰে যাতে উঠি অহা নৱপ্ৰজন্মই আকৰ্ষিত হ'ব পাৰে তাৰ লগে লগে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি অপূৰ্ব সৃষ্টি ভাওনা সংস্কৃতিক আমি উঠি অহা নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাৰ চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত যাতে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই ভাওনা সংস্কৃতিয়ে প্ৰতিষ্ঠা লাভ কৰে তাৰ বাবে আমি ছাত্ৰ সন্থাই আগবাঢ়ি আহিছোঁ। এই ক্ষেত্ৰত সমগ্ৰ লখিমপুৰবাসীৰ ৰাইজৰ তথা সমগ্ৰ অসমবাসীৰ আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আশা ৰাখিছোঁ যি চিন্তা আৰু চেতনা আগত লৈ আমি এই ভাওনা সংস্কৃতি তথা ভাওনা সমাৰোহ উদযাপন কৰিছোঁ এই ক্ষেত্ৰত যাতে ৰাইজৰ আমি সঁহাৰি পাওঁ তাৰ বাবে মই পুনৰবাৰ সকলোলৈকে আজি পবিত্ৰ লাইখুঁটা স্থাপনৰ পৰা কৰজোৰে মিনতি কৰিছোঁ। ধন্যবাদ। আমাৰ ৫, ৬, ৭ জানুৱাৰী ভাওনা সমাৰোহ আমি আয়োজন কৰিছোঁ। আমি হাৰমতি আঞ্চলিক ছাত্ৰ সন্থা সহযোগত আৰু হাৰমতিবাসী ৰাইজৰ সহযোগত তৃতীয় বৰ্ষৰ বাবে আমি ভাওনা সমাৰোহ ভাগি আয়োজন কৰিছোঁ আৰু ইয়াত জয়তে মই আপোনালোকৰ যোগেদি সমূহ হাৰমতিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এই সম্পৰ্কত ইতিমধ্যে আমাৰ উদযাপন সমিতি গঠন হৈছে। মই উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে ভাওনাৰ সম্পূৰ্ণ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে আৰু আমাৰ তিনিদিনীয়া ভাওনাত 3খন ভাওনা প্ৰদৰ্শন হ'ব। দক্ষ যজ্ঞ, কুলাচলৰ মুক্তিলাভ আৰু সীতাৰ পাতাল গমন, ৰাম পৰাজয় সীতাৰ পাতাল গমন, এই 3খন ভাওনা আমাৰ প্ৰদৰ্শন হ'ব আৰু আমি এই 3খন ভাওনাতে হাৰমতিবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু ইয়াৰ যোগেদি আমি উদযাপন সমিতি তথা সদৌ অসম ছাত্ৰ সন্থাৰ যোগেদি আমি সমাজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে আমাৰ নৱপ্ৰজন্মই যাতে আধ্যাত্মিক যি চেতনা সেই চেতনা জাগ্ৰত কৰিব পাৰে। শংকৰদেৱে যি দৰ্শন আমাক দি গ'ল সেই দৰ্শনৰ যোগেদি যাতে আমি কেনেকৈ আমাৰ সমাজ সংস্কাৰিত কৰি আমি জীৱনখিনি আগবঢ়াই লৈ যাব পাৰোঁ বা জীৱন প্ৰণালী আমি কেনেকৈ সুশৃংখলিত কৰিব পাৰোঁ, আমাৰ সকলো ধৰণৰ সামাজিক শৈক্ষিক অৰ্থনৈতিক সকলো দিশ আমি সুশৃংখলিত কৰিব পাৰোঁ, সকলোখিনি উপাদান ক'ত আছে ভাওনাৰ মাজত সোমাই আছে। আধ্যাত্মিক দিশৰ লগত সমান্তৰালভাৱে ভাওনাত আমি দেখিবলৈ পাওঁ এক সাংস্কৃতিক পৰিৱেশ আৰু এই সকলোখিনি আমি বিশেষকৈ
আধ্যাত্মিক আৰু সাংস্কৃতিক অভিনয় যিটো কলা কৌশল এই গোটেইখিনিৰ ওপৰতে আমি গুৰুত্ব দি নৱপ্ৰজন্মক যাতে শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে তাৰ কাৰণে এই মূলত ভাওনা সমাৰোহভাগী আমি আয়োজন কৰি থকা হৈছে।